Hello student, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সায়েন্সৰ এক্সাম কেনেকুৱা হ'ল? তোমালোকে পেপাৰখন MCQ খিনি মিলাই চাবা। মই তোমালোকক এনসাৰখিনি দি আছো। তোমালোকে প্ৰত্যেকই কোনটোৰ কি এনসাৰ হ'ব এনসাৰখিনি অলপ মিলাই চাবা। ঠিক আছে, শুদ্ধ এনসাৰ কেইটা মই MCQ কেইটা সলভ কৰি দি দিছো। তোমালোকে অলপ মিলাই চাবা আৰু লগতে কেনেকুৱা হ'ল তোমালোকৰ এক্সাম এইটো কমেন্টত জনাবলৈ পাহৰি নাযাবা। 1 নম্বৰ কোৱেশ্চনটো তোমাৰ যেটো আছিলে তাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি। কোৱেশ্চন নম্বৰ 2 শুদ্ধ উত্তৰ অপচন এ। শুদ্ধ উত্তৰ অপচন এ। ঠিক আছে, নেক্সট যদি আমি চাব যাও কোৱেশ্চন নম্বৰ 3 শুদ্ধ উত্তৰ অপচন বি। কোৱেশ্চন নম্বৰ 4 শুদ্ধ উত্তৰ অপচন সি। ঠিক আছে, নেক্সটটো চোৱা। নেক্সটটো যদি আমি চাব যাও কোৱেশ্চন নম্বৰ 5 শুদ্ধ উত্তৰ অপচন বি। কোৱেশ্চন নম্বৰ 6 শুদ্ধ উত্তৰ অপচন বি। ঠিক আছে, তোমালোকে মিলাই চাবা। কোৱেশ্চন নম্বৰ 7 শুদ্ধ উত্তৰ অপচন এ। তাৰমানে প্ৰথমটো সত্য দ্বিতীয়টো অসত্য সেন্টেন্স। ঠিক আছে, তাৰ পিছত কোৱেশ্চন নম্বৰ 7 টো গল। কোৱেশ্চন নম্বৰ 8 চোৱা। কোৱেশ্চন নম্বৰ 8 হৈছে শুদ্ধ উত্তৰ অপচন সি। কোৱেশ্চন নম্বৰ 9 শুদ্ধ উত্তৰ অপচন এ। কোৱেশ্চন নম্বৰ 10 শুদ্ধ উত্তৰ অপচন বি। কোৱেশ্চন নম্বৰ 11 শুদ্ধ উত্তৰ অপচন সি। Question number 12 শুদ্ধ উত্তৰ অপচন ডি। Question number 13 শুদ্ধ উত্তৰ অপচন বি। অপচন বি। নেক্সট question number 14 শুদ্ধ উত্তৰ অপচন বি। Question number 15 শুদ্ধ উত্তৰ অপচন বি। Question number 16 শুদ্ধ উত্তৰ অপচন বি। Question number 17 শুদ্ধ উত্তৰ অপচন এ। Question number 18 শুদ্ধ উত্তৰ অপচন ডি। Question number 19 শুদ্ধ উত্তৰ অপচন 1। শুদ্ধ উত্তৰ অপচন এ2 হ'ব। ঠিক আছে, 19টো অপচন এ হ'ব। Question number 20 শুদ্ধ উত্তৰ অপচন এ। Question number 21 শুদ্ধ উত্তৰ হৈছে তোমাৰ অপচন সি। 22 শুদ্ধ উত্তৰ অপচন সি। 23 শুদ্ধ উত্তৰ অপচন সি। 24 শুদ্ধ উত্তৰ অপচন সি। 25 শুদ্ধ উত্তৰ অপচন বি। 26 শুদ্ধ উত্তৰ অপচন বি ডাইৰেক্টৰ। 27 Question number 27 শুদ্ধ উত্তৰ অপচন বি। Question number 28 শুদ্ধ উত্তৰ অপচন সি। Question number 29 শুদ্ধ উত্তৰ অপচন সি। Question number 30 শুদ্ধ উত্তৰ অপচন বি। Question number 31 শুদ্ধ উত্তৰ অপচন এ। Question number 32 শুদ্ধ উত্তৰ হৈছে অপচন ডি। Question number 33 শুদ্ধ উত্তৰ হৈছে অপচন ডি। Question number 34 শুদ্ধ উত্তৰ অপচন এ। Question number 35 শুদ্ধ উত্তৰ অপচন এ। Question number 36 শুদ্ধ উত্তৰ অপচন বি। Question number 37 শুদ্ধ উত্তৰ অপচন বি। Question number 38 শুদ্ধ উত্তৰ অপচন এ। Question number 39 শুদ্ধ উত্তৰ অপচন এ। Question number 40 শুদ্ধ উত্তৰ কারেক্ট আনসার অপচন এ। 41 অপচন ডি। 42 অপচন সি। 43 অপচন এ। 44 অপচন এ। 45 অপচন সি। এইটো ডাইৰেক্ট কিতাপৰ পৰা দিছিল তোমালোকৰ। তো এইখিনি আছিল আজি তোমালোকৰ হৈ যোৱা সায়েন্সৰ MCQৰ সমাধান। তো তোমালোকে অলপ মিলাই চাবা কাৰ কিমানটা হ'ল কমেণ্টত জনাবা। ঠিক আছে, আজিলৈ আৰু বিশেষ নাই। ধন্যবাদ।